অখুৰা গাঁও উন্নয়ন ও জনকল্যাণ কমিটিৰ উদ্যোগত তৃতীয় বাৰ্ষিক সম্বৰ্ধনা অনুষ্ঠান আজি 2023 চনৰ পৰা প্ৰত্যেক বছৰত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগ লৈ আমাৰ গাঁৱলৈ কৃতিত্ব অৰ্জন কৰা ছাত্ৰ ছাত্ৰীক উৎসাহ আৰু উদ্দীপনা দিয়াৰ উদ্দেশ্যে আমাৰ এই সম্বৰ্ধনা অনুষ্ঠানটো প্ৰত্যেক বছৰে আয়োজন কৰি আহিছোঁ আৰু লগতে বৃহত্তৰ অখুৰাৰ লগতে সমগ্ৰ হাজো অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা আমাৰ গাঁৱৰ একমাত্ৰ প্ৰথম ডাক্তৰ হিচাপে এইবাৰ সুদূৰ বাংলাদেশৰ পৰা ডাক্তৰ চাহিম চুলতানাই MBBS ডিগ্ৰী অৰ্জন কৰি গাঁৱলৈ সুনাম কঢ়িয়াই আনিছে। আমি তেখেতকো আমাৰ গাঁৱত তেখেতকো সম্বৰ্ধনা জনাইছোঁ আৰু আমাৰ গাঁৱৰ পৰা দুজন সফল ব্যৱসায়ী, এজন সমাজকৰ্মী, এজন কৃষি শিক্ষক, হয় আমাৰ গাঁৱৰ জ্যেষ্ঠ ব্যৱসায়ী আস্কৰ আলী আৰু কৰিম আলীক আমি তেখেতসকল দুয়োজনকে এখনি ফুলাম গামোচা আৰু এটি জাপিৰে সম্বৰ্ধনা জনাইছোঁ। লগতে আমাৰ এই অঞ্চলৰ অভিভাৱক স্বৰূপ আমাৰ মাননীয় কবিৰুদ্দিন আহমেদ ছাৰ, তেখেতকো আমি এখনি ফুলাম জাপি এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছোঁ আৰু এজন আদৰ্শ খেতিয়ক আছে তেখেতকো আমি জনাইছোঁ। নিশ্চয়কৈ আজি 2023 বৰ্ষৰ পৰা আমি অখুৰা গাঁও উন্নয়ন আৰু জনকল্যাণ সমিতিয়ে ইয়াত মানে সম্বৰ্ধনা অনুষ্ঠান পাতি আহিছোঁ। বিগত বৰ্ষবোৰৰ দৰে এইবেলিও আমি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰায় 50গৰাকী ছাত্ৰ ছাত্ৰীক ইয়াত সম্বৰ্ধনা জনাইছোঁ। লগতে আমাৰ গাঁৱৰ গৌৰৱ ডাক্তৰ চাহিম চুলতানা সুদূৰ বাংলাদেশৰ ঢাকাৰ পৰা MBBS ডিগ্ৰী লৈ আমাৰ গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে, তেখেতকো আমি ইয়াত সম্বৰ্ধনা জনাইছোঁ। লগতে আমাৰ কৃষি ক্ষেত্ৰত আগভাগ লোৱা মুকুট আলীক আমি এজন খেতিয়ক হিচাপে ইয়াত মানে সম্বৰ্ধনা জনাইছোঁ। লগতে যুৱ ব্যৱসায়ী দুগৰাকী কৰিম আলী কমলা আৰু আস্কৰ আলীক আমি ইয়াত সম্বৰ্ধনা জনাইছোঁ। তেওঁলোকে ব্যৱসায়ত মানে খুব স্বাৱলম্বী হৈছে, লগতে কেইবাটা পৰিয়ালক তেওঁৰ ব্যৱসায়ত জড়িত কৰি মানে হেৰি কৰিছে, আগবাঢ়ি নিছে। লগতে মানে এজন কৃষি শিক্ষক কবিৰুদ্দিন আহমেদ ছাৰ বৰিকুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মানে অধ্যক্ষ আছিল। লগতে ফায়েজ আলী, তেখেতকো মানে সম্বৰ্ধনা জনাইছে। লগতে ভলীবল প্ৰশিক্ষক জাকিৰ হুছেইনক আমাৰ ইয়াত এই যে সম্বৰ্ধনা সভাত সম্বৰ্ধনা জনোৱা হৈছে। আমি এইটো ধাৰাবাহিকভাৱে আজি 2023 চনৰ পৰা আমি কণ্টিনিউ কৰি আহিছোঁ এই সম্বৰ্ধনা অনুষ্ঠানটি, আৰু আমি আশা কৰোঁ ভৱিষ্যতে এই অনুষ্ঠানটি কণ্টিনিউ ধাৰাবাহিকভাৱে চলি থাকিব। আমাৰ যিমানখিনি ল'ৰা ছোৱালী ভাল ৰিজাল্ট কৰি আহিছে আমি সকলোকে সম্বৰ্ধনা জনাই আহিছোঁ। আৰু আমাৰ গাঁৱৰ পৰাই যোৱা বছৰো ওলাইছে IAS অফিচাৰ ওলাইছে, এইবাৰ ওলাইছে ডক্টৰ ওলাইছে, আৰু অহাবাৰ হয়তো আমাৰ মাজৰ পৰা আৰু এজন ডক্টৰ ওলাব বুলি আমি আশা কৰিছোঁ। আশ্ৰাফ আলী ডাঙৰীয়াৰ ল'ৰা, তেখেতকো আমি অহাবাৰ এনেকৈ ধৰণৰ মানে অনুষ্ঠান এটা পাতি আমি সন্মান এটা আমি অখুৰা ফালৰ পৰাই দিম বুলি আশা কৰিছোঁ। হয়, আমি ল'ৰা ছোৱালীক বহুত উৎসাহ দি আছোঁ এই ক্ষেত্ৰত। আৰু অনাগত যোৱা দিনবোৰতকৈ আমাৰ অখুৰাত অহা দিনবোৰত কিন্তু আৰু বৰ্তমান দিনত আমি বহুত মানে শিক্ষাৰ ফালৰ পৰা আগ্ৰহিত হোৱা ল'ৰা ছোৱালীক উপলক্ষ দেখা পাইছোঁ আমি। সেইকাৰণে আমি ভৱিষ্যতে তেওঁলোকক আশা কৰোঁ যে ভাল ৰিজাল্ট লৈ আহিব আৰু ভাল কিবা গাঁৱৰ গৌৰৱ কৰি আনিব বুলি আশা কৰিছোঁ।